তছলা এই মাথাউৰিখন নিমাইচানপুৰ বুলি এই গাঁওখনৰ নাম। এই গাঁওখনত আছে এই মাথাউৰিটো, যে মাথাউৰিয়ে বৰাকবেলিৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্তত জ্বলা কলা খুৱাই আছিলে। ৰাস্তাৰ ওপৰেদি পানী গৈছিলে। বিভিন্ন ঠাই দেখিবলৈ পোৱা গৈছে যে পানীৰ তলত আছে, বিভিন্ন ঘৰ পানীৰ তলত আছে। হাজাৰ হাজাৰ লোক অস্থায়ী শিবিৰলৈ ৰাখিবলৈ হৈছিলে। 3 দিন ধৰি যে ধাৰাসাৰ বৰষুণ দিছিলে, বৰষুণৰ ফলত দেখি গৈছিলে এইখন বান্ধ ছিঙিছিলে। প্ৰথমতে এইখন বান্ধ ছিঙিছিলে, এবাৰ তৃতীয়খন বান্ধ চলি আছে। আৰু তৃতীয়খন বান্ধৰ দৃশ্য দেখাইছোঁ। এইখন বান্ধৰ কাৰণে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মানুহ এই পানীৰ তলত আছিলে। আৰু এই দৃশ্যাংশ মই ND24 দৰ্শকসকলক পোনপটীয়াভাৱে দেখাই দিব বিচাৰিছোঁ, কিয়নো এইখন মাথাউৰিৰ কাৰণে ধাৰাবাহিকভাৱে হাইলাকান্দি বিভিন্ন প্ৰান্তৰ পৰা মই ND24 দৰ্শকসকলক বানপানীৰ দৃশ্যাংশ দেখাইছিলোঁ। কিন্তু এতিয়া মই এইখন বানত আহি উপস্থিত হৈছোঁ আৰু বানৰ দৃশ্যাংশ দেখাইছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে ঘৰ বাৰী চব তছমছ কৰি ৰাখিছে, কিয়নো এইখন বান ভয়ংকৰ বান আছিলে। আৰু এইখন মাথাউৰিৰ কাৰণে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্তত এনেদৰে মানুহৰ জ্বলাকলা কৰা হৈছে। ইয়াত কংগ্ৰেছৰ কিছুমান লোক আহি উপস্থিত হৈছে, মই দেখিবলৈ পাইছোঁ। কংগ্ৰেছৰ কিছুমান লোকৰ লগত মই কিছু কথা পাতিম। দাদা, দেখিবলৈ পাইছোঁ যে এইখন বান্ধৰ কাৰণে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পাইছোঁ ৰাইজে জ্বলাকলা খুৱাইছে। বিভিন্ন ৰাইজ এতিয়াও পানীৰ তলত আছে। চাওক যে এই যে বান্ধৰ কথা আপুনি কৈছে, এতিয়া তছলা আৰু আংশাইলকা দুটা বান্ধ আছে ইয়াত। এই বান্ধটো আসাম চৰকাৰৰ আৰু আমাৰ হাইলাকান্দিৰ 3 বিধায়ক, এক বিধায়ক যে মধ্য হাইলি সমষ্টি পৰে, এইটো এটা টাকাৰ খনি হিচাপে এইটো আছে। এইটো প্ৰতি বছৰ 2021-22 এই বান্ধৰ কাৰণে 3 কোটি টাকা ধাৰ্য হৈছিল। 3 টাকাৰ কাম হৈছে বুলি মই জানিব পৰা নাই। 22-23 এই ফ্লাড কণ্ট্ৰলৰ বিভাগৰ পৰা এইটো বরাদ্দ হৈছে। 23-24 এতিয়ালৈকে যে বান্ধটোৰ কাম চলি আছে, এই বান্ধৰ কণ্ট্ৰেক্টৰ কোনে আছে আপুনি খবৰ পাব, আপুনি খবৰ লৈ জানিব। এই বান্ধটো হৈছে কি এই চৰকাৰ, আসাম চৰকাৰৰ একটা টাকাৰ খনি। যিমানে এই বৰ্ষা আহিব, আসাম মন্ত্ৰীসভাই এটা পাছ কৰিব যে যিমান মথাউৰি বান্ধ আছে এই বান্ধ ৰিপেয়াৰিং কাৰণে 400 কোটি টাকা অনুদান দেওয়া হৈছে। এইভাবে সমস্ত হাইলাকান্দি 4টা বান্ধৰ যেটো হৈছে ইয়াত, এই বান্ধটো আমাৰ হাইলাকান্দি বিধায়ক জাকিৰ হুছেইন লস্কৰে নিজে কাম কৰি আছে। কি কাম কৰিছে আপোনালোকে দেখিছে। এই বান্ধৰ নিম্নমানৰ কাম হোৱাৰ কাৰণে, এই বান্ধৰ ভাঙাৰ কাৰণে আজি এই বিস্তীৰ্ণ অঞ্চল আছে 2-4টা ঘৰ আপুনি দেখিছে একদম ভূমিসাৎ হৈছে। তাৰপিছত মানুহৰ খেত কৃষি খারাপ হয়েছে। মানুষের মহিষ গরু ছাগলিয়া বিভিন্ন গৃহপালিত জন্তু আজকে বিপর্যয় মুখে পড়েছে। বিভিন্ন রাস্তাঘাট আজকে নষ্ট হয়েছে। সমস্ত উত্তর হাইলাকান্দি মধ্য হাইলাকান্দি ফ্লাডে ডুবারিত হয়েছে। কিন্তু এই সরকারের যদি বিভাগটোৰ যদি দায়িত্বপ্ৰাপ্ত যদি অভয় সিং যেটো জেই আছে, এই জেইৰ লগত মিলি এই হাইলাকান্দিৰ বিধায়ক, হাইলাকান্দিৰ MP যিনি নৱনিৰ্বাচিত হৈছে আমাৰ কৃপানাথ মালা, আগৰ পৰাও আমি বাৰ কৃপানাথ মালাৰ ওচৰত স্কিম লোৱাৰ কথা কোৱা হৈছিল। কিন্তু কৃপানাথ মালা আৰু আমাৰ হাইলাকান্দি বিধায়ক জাকিৰ হুছেইনৰ মিলি এই বান্ধটোৰ যি দুৰ্নীতি কৰিছে, এই দুৰ্নীতিৰ কাৰণে আজি হাজাৰ হাজাৰ মানুষ আজকে যে পৰিস্থিতিৰ সন্মুখীন হৈছে, তাৰ জন্য মই ধিক্কাৰ জানাইছোঁ জাকিৰ হুছেইন লস্কৰ MLA আৰু আমাৰ কৃপানাথ মালা। এই কৃপানাথ মালা যেতিয়া এই বান্ধটো ভাঙিছে, কৃপানাথ মালা আমাৰ কাশ্মীৰ অঞ্চলত আছিল, প্ৰমোদ ভৱনত কাশ্মীৰত আছিল। আপুনি জানি আচৰিত হ'ব, মানুহে মনৰ পৰা ভোট দিছে। মোৰ কংগ্ৰেছ দল ভোট দিছে, ঠিক আছে, মই ইয়াৰ ৰাইজৰ মানুহ ভোট পাইছোঁ, কিন্তু অলপ ভোটৰ কৰিমগঞ্জৰ ভোট কমৰ কাৰণে মোৰ কংগ্ৰেছ পৰাজিত হৈছে। মোৰ কংগ্ৰেছৰ কেণ্ডিডেট হাফিজ ৰছিদ আহমদ চৌধুৰী যদি জিতিলেহেঁতেন, তেনেহ'লে এই বান্ধটো মোৰ সংসদ, এই বান্ধৰ কাৰণে হাইলাকান্দিৰ এই সমস্যাটোৰ কাৰণে সংসদ সৰব ভূমিকা মই ল'বহেঁতেন। কিন্তু আজি কৃপানাথ মালা সংসদ বক্তব্য ৰাখিছে, কিন্তু মোৰ হাইলাকান্দি বা কৰিমগঞ্জ জিলাৰ এই যে বন্যা পৰিস্থিতিৰ কথা কাৰণে এটা শব্দ প্ৰয়োগ কৰা নাই। কিন্তু মোৰ আসামৰ সংসদ গৌৰৱ গগৈ এই বন্যা পৰিস্থিতি হাইলাকান্দিৰ লগত, বৰাক উপত্যকাৰ লগত আসামৰ বন্যা পৰিস্থিতিৰ এটা সংসদত এটা সাৰগৰ্ভ বক্তব্যৰ মাজত এই সমস্যা সমাধানৰ কাৰণে গৌৰৱ গগৈ যে ভূমিকা লৈছে, কিন্তু এই ভূমিকা আমাৰ কৃপানাথ মালাৰ ব্যাপারে দেখিছে নীৰৱ ভূমিকা লৈছে। এইটোৰ মই ধিক্কাৰ জানাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।